আৰু ইফালে অসম বিধানসভাত মন্ত্ৰী পেজুছ হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ দিখৌ নদীৰ মথাউৰি নিৰ্মাণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণ লোৱাৰ পোষকতা শিৱসাগৰৰ বিধায়কগৰাকীৰ সদনৰ মজিয়াত মন্ত্ৰীগৰাকীক মুকলি প্ৰশংসা অখিল গগৈৰ দৰিকা নদীৰ মথাউৰি নিৰ্মাণৰ বাবেও মন্ত্ৰীগৰাকীক ঋণ লোৱাৰ আহ্বান বিধায়কগৰাকীৰ শিৱসাগৰৰ উন্নয়নৰ বাবে ৩৪৭ কোটি টকাৰ পুঁজি হাতত লোৱাৰ কথাও সদনত উল্লেখ কৰে মন্ত্ৰী পেজুছ হাজৰিকাই আনহাতে বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে ১৫টা ৰিজাৰ্ভাৰ খন্দাৰ কামো শীঘ্ৰে হাতত লোৱা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে আনহাতে অখিল গগৈ আমগুৰি সমষ্টিৰ প্ৰসংগ উত্থাপন কৰাত সদনত সৰব হৈ পৰে বিধায়ক প্ৰদীপ হাজৰিকা আমগুৰিৰ বিধায়ক উপস্থিত থকাৰ পিছতো অখিল গগৈয়ে নিজকে আমগুৰিৰ বিধায়ক বুলি উল্লেখ কৰাত অসন্তুষ্টি প্ৰকাশ কৰে প্ৰদীপ হাজৰিকাই प्रॉब्लम किटा समाधान कराটো খুব প্ৰয়োজন মই ভাবো যে এক নম্বৰ প্ৰবলেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যেটো পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ চাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়া হলে আমাৰ শিৱসাগৰখন নাবাছে গতিকে হেতুৰ কি হৈছেগে এটা খবৰ আমাক লাগে নাম মানে আমগুৰি সমষ্টি এমএলএ মই ইয়াত বহি আছো আমগুৰি সমষ্টি এমএলএ কেনেকা আৰু এজন এমএলএ হল ইয়াত হ'ব তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে আপুনি পৰীক্ষা কৰি দিব লাগিব এইটো সন্মানীয় সদস্যগৰাকী অধ্যক্ষ মহোদয় আমগুৰি এটা অংশ মোৰো পৰিছে মোকো অকমান সুবিধা দিব অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছো ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবিৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ এডিবি ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ তেখেতে সেইটোও ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি ৩৪৮ কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম কৰিবলৈকে সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম ঠিক দৰিকাটো আমি চাই আছোঁ দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া আপুনি লোন ল'বও নিদিয়ে এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব কৈ দিয়কচোন কৈ দিয়ক যদি লোন ল'ব দিয়ে মই কৰাই দিম হা অধ্যক্ষ ডাঙৰীয়া এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে এডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব তেখেতে কাম কৰিব দিছে দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেণ্টাৰী দিব নেকি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছো পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছো কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছো আৰু কৰিম মই এই সদনত কথা দিছোঁ মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্লোজলি এইটোত কাম কৰি আছোঁ মিছাকৈ লাভ নাই আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেই খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ আমাৰ ইঞ্জিনিয়াৰ ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ সবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ যাতে এই কামটো যাতে
সঁচাকৈ হয় আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে মই ধন্যবাদ জনাইছোঁ খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে সেইটো এটা আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে আপুনি পালেনে নাই নাজানো সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে এতিয়া কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ আচলতে যেটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব তেতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে তেখেতে পুখুৰী বুলি ক'লে আৰু আপুনি ইংলিছত ক'লে মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো ডিফাৰেন্স এইটোৱে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ